মহৰীপাৰাৰ পৰা বাঙালীপাৰালৈকে যি ৰাস্তাৰ শোচনীয় অৱস্থা, সেই অৱস্থাৰ ওপৰত আমাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাস্তাৰ হকে বা ডাম্পাৰৰ হকে যি প্ৰতিবাদ কাৰ্য, সেই প্ৰতিবাদ কাৰ্যটোক আমি আদৰণি জনাইছোঁ। আমাৰ ৰাইজক আমি আদৰণি জনাইছোঁ। যথেষ্ট ভাল হৈছে, যিহেতু ৰাস্তাৰ শোচনীয় অৱস্থা, ৰাস্তা সকলোকে লাগে। কিন্তু কথা হৈছে কি, আজি তাত যিবিলাক মানে কথা উল্লেখ হৈছে, ৰাইজৰ পৰা যিবিলাক মানে প্ৰশ্ন উদয় হৈছে, ইয়াৰ ওপৰত মই দুই এষাৰ ক'ব বিচাৰিছোঁ। যে প্ৰথম কথা হ'ল কি, আমাৰ যি বিজেপি ফালৰ পৰা যি মানে কৰণীয়, যে আমাৰ এই আজিৰ যি গড়েশ্বৰ বিধানসভা, সেই গড়েশ্বৰ বিধানসভাৰ আধা অংশ আমাৰ ৰঙিয়া সমষ্টিত পৰে আৰু আধা অংশ আগৰ তামোলপুৰ সমষ্টিত পৰে। তেনে ক্ষেত্ৰত আমাৰ ৰঙিয়া সমষ্টিত আমাৰ বিজেপিৰ বিধায়ক আছে আৰু তামোলপুৰ সমষ্টিত আমাৰ ইউপিপিএলৰ বিধায়ক আছে। এইফালে ইউপিপিএলৰ পৰা জলেন টিমাৰী ডাঙৰীয়া আছে, আমাৰ বিজেপিৰ পৰা ভোজ কলিতা ডাঙৰীয়া আছে। তো আজি আমাৰ ৰঙিয়া বিধানসভাৰ অন্তৰ্গত যিখিনি মেইন ৰাস্তা, সেই মেইন ৰাস্তাটো ইতিমধ্যে কাম চলি আছে, আমি সকলোৱে জানো। তেখেতৰ ভাগৰখিনি কৰি আছে। তথাপিও তেখেতে যিহেতু কৰা নাই, সেইটো আমাৰ দলৰ ফালৰ পৰা, আমাৰ চৰকাৰ ফালৰ পৰা আজি এই কামটো কৰাৰ বাবে ইতিমধ্যে কাম মানে চলি আছে আৰু কম দিনৰ ভিতৰত এই কামটো আমাৰ সম্পন্ন হ'ব, এইটো আমাৰ কথা হৈছে। এতিয়া কথা হৈছে কি, যিহেতু ৰাস্তা বেয়া, তৎসত্ত্বেও তাত তেখেতসকলে কৈছে যে চেন গ্ৰেভেল পেলোৱাৰ পৰা আদি কৰি, চেন গ্ৰেভেলটো আমি ইয়াৰ আগতো বহুত পেলাইছোঁ, যে যিহেতু ৰাইজৰ সুবিধাৰ্থে যান বাহনৰ কিছু সংখ্যক মানে সুবিধা হোৱা হেতুকে আমাৰ চেন গ্ৰেভেল পেলাই দিয়া অৱস্থা হৈছে। ইয়াত আমাৰ কোনো ধৰণৰ ৰাজনীতিকৰণ আমি আচলতে কৰা নাই। তাতে কিছুমান আমাৰ ৰাইজে মানে ৰাজনীতিকৰণ কৰা বুলি কৈছে। তেখেতসকলে মানে কথাটো উত্থাপন কৰিছে, আমি বেয়া পোৱা নাই। তেখেতসকলে গোটেই আমাৰে মানুহ, আমাৰে ৰাইজ, আমাকে ভোট দিয়া মানুহ তেখেতসকলে, আমাৰ বিজেপি সমৰ্থকে হয়। গতিকে তেখেতসকলে আমি বেয়া পোৱা নাই, ৰাস্তাটো হ'ব লাগে, সেইটো আমিও কামনা কৰিছোঁ। কিন্তু ইয়াত এটা কথাটোহে আচৰিত লাগিছে বা ভাল লাগিছে, যে আজি তাতে ৰাইজে মানে জলেন টিমাৰী ডাঙৰীয়াৰ নামহে আনিব লাগিছিলে, তেখেতৰহে কৰণীয় আছিলে। তেখেতৰ নামটো নলয়, আজি বিশ্বজিৎ টিমাৰী ডাঙৰীয়াৰ মানে নামটো আহিছে। তাত আমাৰ ভাল এইকাৰণে লাগিছে যে বিশ্বজিৎ টিমাৰীৰ ওপৰত যে আমাৰ গড়েশ্বৰ বিধানসভাৰ অন্তৰ্গত ৰাইজে বিশ্বাস তথা আস্থা এটা ৰাখিছে, তেখেতে এই আমাৰ সমস্যাটো সমাধান কৰি দিব পাৰিব। গতিকে সেই কথাটোক লৈ মই আনন্দ লভিছোঁ আজি, যে তেখেতৰ যি নেতৃত্ব, তেখেতৰ যি লিডাৰশ্বিপ, সেই লিডাৰশ্বিপে আজি সফল হোৱা বুলি মই মানে স্বীকৃতি দিব বিচাৰিছোঁ। তেখেতক জলেন টিমাৰীক বিচৰাৰ জাগাত তেখেতক বিচাৰিছে, কাৰণ তেখেতে আমাৰ MLA নহয়, আমি সকলোৱে জানো। তেখেতে পানীৰহে MLA বা আমাৰ অসম বিধানসভাৰ অধ্যক্ষ। পানীৰ পৰা MLA হৈ জিতি গৈ আমি তেখেতক অসম বিধানসভাৰ অধ্যক্ষ হিচাপে পাইছোঁ। তৎসত্ত্বেও তথাপিও ৰাইজে তেখেতক লোকেল হিচাপে, তেখেতক ঘৰ শুক্লাই চেৰফাঙৰ স্থায়ী বাসিন্দা হিচাপে তেখেতৰ প্ৰতি আস্থাটো আছে। এইটো আমাৰ বাবে শুভ লক্ষণ আৰু আশা কৰিছোঁ আমাৰ ফালৰ পৰা তেখেতক যিখিনি পাৰে আমাৰ এই ৰাস্তাটোৰ সুব্যৱস্থা অতি কম দিনৰ ভিতৰত কৰি দিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। আৰু এতিয়া বৰ্তমান ৰাস্তাৰ যি স্থিতি, সেই স্থিতিটো মই স্পষ্ট কৰিব বিচাৰিছোঁ। আমাৰ ওচৰত যিমানখিনি আমাৰ মানে ইনফৰমেশ্যনটো আছে, এইটো পাৰ্টত আমাৰ ৰঙিয়া পাৰ্টত কামটো ইতিমধ্যে চলি আছে আৰু একে ঠিকাদাৰকে বাকী থকা ৰাস্তাখিনিও কৰি থকাৰ বাবে অলৰেডি নিৰ্দেশ জাৰি কৰা হৈছে। গতিকে তেখেতসকলে আমাক জনাইছে অতি কম দিনৰ ভিতৰত এই ৰাস্তা যিটো স্থায়ীভাৱে যিটো কনষ্ট্ৰাকশ্যনৰ ৰাস্তা, সেই ৰিকনষ্ট্ৰাকশ্যনৰ কাম হৈ যাব। আৰু এই গোটেই কামখিনি আমাৰ অসম বিধানসভাৰ অধ্যক্ষ তথা পানীৰীৰ বিধায়ক তথা আমাৰ শুক্লাই চেৰফাঙৰ স্থায়ী বাসিন্দা এটা জ্যেষ্ঠ নেতা আমাৰ বিশ্বজিৎ টিমাৰী ডাঙৰীয়াৰ নেতৃত্বতে এই কামখিনি চলি আছে।